আমাৰ মানে কি হয় স্বাভাৱিক ধৰক আজিকালি যে আজিকালি নহয় পুৰণি দিনৰ চন কীৰ্তন কৰি গাঁৱত ঘৰত কাৰোবাৰ ঘৰত নাম পাতিলে বা নামঘৰত নাম পাতিলে নাম গায় সেইটোতকৈ অকণমান ব্যতিক্ৰম আছে। আমাৰ ইয়াত এটা হেঁচা নাম বুলি কয়। এই হেঁচা নামখিনি আমাৰ এই ঢেৰাঘৰত মানে চলে, খুব ফূৰ্তি হয় আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে। এতিয়া আমাৰ যে এইবিলাক কথা ক'লে বহুত দীঘল হ'ব। আমাৰ ককা দেউতাহঁতে ঢেৰাঘৰত যিখিনি ফূৰ্তি কৰিছিলে আমাৰ সেইবিলাক এতিয়া নাই, আমি নাজানো, বহুতখিনি কথা নাজানো। আমি পৰম্পৰা ৰক্ষা কৰিছোঁ, আমি গাওঁ আবে মই কি কৰিলোঁ প্ৰাণ হৰি হে কৃষ্ণ হৰি হে ও ৰয়া ৰয়া মুৰুলিব যায় হৰি হে। আমাৰ ইয়াত 20টা পৰিয়াল আছে। সকলোখিনিয়ে মানে আগ্ৰহী। তেওঁলোকক যেতিয়াই বিচৰা যায় তেওঁলোক আহে। সেই অনুপাতে আমি নৰা কাটোতো আমি সমিল মিলেৰে কাটিছোঁ, বাঁহ গোটাইছোঁ, খৰিও আমাৰ মজুত হ'ল। সমূহ বস্তু গোটাই পেলাই এই বিহুৰ 2 এদিনত যে আমাৰ ঘৰুৱা কাম থাকে, সেইকাৰণে আমি 2 দিন আগতীয়াকেই গোটেই কামখিনি আমি সম্পূৰ্ণ কৰি পেলালোঁ। গতিকে আমি পূৰ্ণ প্ৰস্তুতি দি আগবাঢ়িছোঁ বুলি ক'ব পাৰি। আৰু সেই বিহুৰ দিনাখন উৰুকাৰ দিনাখন আমি নিশ্চয় ভোজ ভাত খাম সামৰ্থ্য অনুযায়ী। আৰু ছাত্ৰ ছাত্ৰীৰ সুবিধা অনুযায়ী আমি সম্পূৰ্ণ কৰি পেলালোঁ। গতিকে আমি পূৰ্ণ প্ৰস্তুতি দি আগবাঢ়িছোঁ বুলি ক'ব পাৰি। আৰু সেই বিহুৰ দিনাখন উৰুকাৰ দিনাখন আমি নিশ্চয় ভোজ ভাত খাম সামৰ্থ্য অনুযায়ী।